Hello students, আমি যোৱাটো ভিডিঅ'ত অনুশীলনী 3.1 4টো কৰিলো। আজি আমি 5টোৰ পৰা কৰিম। 5টো কি দিঠো আছে? এখন আয়তাকাৰ বাগিচাৰ প্ৰস্থতকৈ দীঘ 4 মিটাৰ বেছি। ইয়াৰ পৰিসীমাৰ আধা 36 মিটাৰ হলে বাগিচাখনৰ দীঘ আৰু প্ৰস্থ নিৰ্ণয় কৰা। এনেকুৱা ধৰণৰ কোৱেশ্যনবোৰ আহিলে আমি জানো যে আমি ধৰি ল'ব লাগিব কিবা এটা। কিন্তু কোনটো ধৰিম? যিটো সংখ্যা যিটো বস্তু আমাক সৰু দিব সেইটোকে আমি প্ৰথম ধৰি ল'ম। ইয়াত দিছে যে বাগিচাখনৰ প্ৰস্থতকৈ দীঘ বেছি, গতিকে আমি প্ৰস্থটো ধৰিম, প্ৰস্থটো সৰু। ধৰা হ'ল প্ৰস্থ কিমান? x মিটাৰ বা x। এতেকে দীঘ কিমান হ'ব? দীঘ প্ৰস্থতকৈ 4 মিটাৰ বেছি আছিলে, x + 4 মিটাৰ, হয়নে? এতিয়া কৈছে যে দিয়া আছে পৰিসীমাৰ আধাটো দিয়া আছে 36 মিটাৰ, মানে দিয়া আছে পৰিসীমাটো কি আছিলে? 2 পূৰণ দীঘ যোগ প্ৰস্থ, পৰিসীমাৰ আধা বুলি কৈছে, /2 ইকুৱেল দি থৈছে 36। বুজি পালানে? 2 পূৰণ দীঘ যোগ প্ৰস্থ দুটাৰ হেৰি দি থোৱা আছে 36। গতিকে 2 কাটনে গুচি গ'ল। দীঘ যোগ প্ৰস্থ মানে দীঘ মানে কি দি থোৱা আছিলে? x প্লাছ প্ৰস্থ কিমান দি থোৱা আছিলে? দীঘ দি থোৱা আছিলে x + 4, প্ৰস্থ দি থোৱা আছিলে x ইকুৱেল টু 36। 2x 4টো ইফালে গুচি গ'ল ইকুৱেল টু 36 - 4, 2x ইকুৱেল টু 32, x ইকুৱেল টু হ'ব ডিভাইড হৈ গ'ল 2 × 32, 32/2 ইকুৱেল টু 16। x = 16 হ'লে সেয়েহে প্ৰস্থ ইকুৱেল টু 16 আৰু দীঘ ইকুৱেল টু x + 4, 16 + 4 ইকুৱেল টু 20 মিটাৰ। বুজি পালানে? কিবা টান জানো? একো টান নহয়, হয়নে? প্ৰথম আমি ধৰি ল'বা যিটো সৰু দি থোৱা আছে, সৰুটো যিটো কথা কৈছে সেই সৰুটো আমি ধৰি ল'ম কিবা এটা x বুলি। তাৰপিছত সৰুটো ধৰি লোৱাৰ পিছত এইটো অট'মেটিক ওলাই যাব। গতিকে আমি ফৰ্মুলাটোত পাতি দিম, দিয়া আছে। আৰু যদি আমাক পৰিসীমা দি থোৱা আছিলহেঁতেন তেতিয়াহ'লে আমাৰ বেলেগ ওলালহেঁতেন, কিন্তু পৰিসীমাৰ আধা বুলি কৈছে গতিকে /2 কৰিলোঁ, হয়নে? কৰি পেলাই আমাৰ x মানটো ওলালে আৰু তাৰপৰা দিশটো ওলাই গ'ল। পাৰিবানে কৰিব? ঠিক আছে। তাৰপিছত আমাক দি থোৱা আছে 6টো কি দি থোৱা আছে? 2x + 3y - 8 ইকুৱেল টু 0 ৰৈখিক সমীকৰণটো দিয়া আছে। দুটা চলকত অইন এটা ৰৈখিক সমীকৰণ নিৰ্ণয় কৰা যাতে এইদৰে গঠন হোৱা ৰৈখিক সমীকৰণৰ জোৰটোৰ জ্যামিতিক প্ৰদৰ্শনটো হ'ব 1 নম্বৰ কটাকটি কৰা ৰেখা, 2 নম্বৰ সমান্তৰাল ৰেখা আৰু 3 নম্বৰ মিলি যোৱা ৰেখা। দিয়া আছে ৰৈখিক সমীকৰণটো কি হয়? 2x + 3y - 8 ইকুৱেল টু 0, হয়নে? এতিয়া ইয়াত a1 b1 c1 দি থোৱা আছে। 1 নম্বৰত কি দি থোৱা আছে? প্ৰথমতে কৈছে যে কটাকটি কৰা ৰেখা দুটা, এইটো কি বুলি লিখিবা? এডাল ইয়াৰ অইন এটা ৰৈখিক সমীকৰণ দুটা চলকত, দুটা চলকত অইন এটা ৰৈখিক সমীকৰণ
পোৱা যাব যি কটাকটি কৰিব কেনেকৈ পোৱা যাব কটাকটি কৰিলে কি আছিলে a1/a2 is not equal to b1/b2 আছিলে হয়নে গতিকে a1/a2 ইয়াত a1 দি থোৱা আছে 2 হয়নে এতিয়া তুমি এইটো মানে নিজে মনতে হেৰি কৰিলেই হ'ব মানে মনতে ভাবি ল'লে হ'ল a1/a2 b1/b2 লগত সেম হ'ব নালাগে গতিকে a1 দি থোৱা আছে 2 গতিকে আমি যদি ধৰো 2/a2 যদি ধৰো 4 নে বা 3 ধৰো 2/3 ধৰিলো 2/3 এটা চাই ল'বা নিজে সাইডত কৰি আৰু সাইডত যদি 3 থাকিলে 3/2 কৰি দিও হয়নে তেতিয়া আমাৰ জানো a1/a2 b1/b2 হ'ব নট ইকুৱেল টু হ'ব হয়নে যি কটাকটি কৰিব সেয়ে এটো মানে প্ৰবলেম টাইপত নহয় আৰু সলভ কৰা নহয় নিজে বস্তুটো তুমি ভাবি পেলাই ধৰি পেলাই এটা লিখিলে হ'ল এটাকে এটা সমীকৰণ হ'ব ইমানখিনি লিখিবলৈ কামেই নাই ডাইৰেক্ট লিখিলেও হৈ যায় এটা সমীকৰণ হ'ব এটো কৈ দিয়া এই তলৰটো কৈ দিয়া ওপৰটো আমাক দি থোৱা আছে তলৰটো হ'ব 3x + 2y - 8 ৰ সলনি ধৰিছো তুমি কৈ দিয়া যিকোনো এটা 10 = 0 হলে a1 a1/a2 not equal to b1/b2 ঠিক আছে দুই নম্বৰটো দি থোৱা আছে সমান্তৰাল এনেকৈ লিখা 2x + 3y - 8 = 0 সমীকৰণ টুৰ সমান্তৰাল হোৱা এটা সমীকৰণ হ'ব ডাইৰেক্ট লিখি দিয়া সমান্তৰাল হ'বলৈ হ'লে কি হ'ব লাগিব সমান্তৰাল হ'বলৈ হ'লে গোটেইকেইটা ইকুৱেল হ'ব লাগিব হয়নে গোটেইকেইটা যেতিয়া ইকুৱেল হ'ব মানে a1/a2 এটো সাইডত চাই ল'বা a1/a2 = b1/b2 = c1/c2 আছিল নে নহয় not equal to c1/c2 আছিল এই দুটা ইকুৱেল হ'ব এটো not equal হ'ব এনেকুৱা ধৰণৰ আমি চালা প্ৰথম দুটা আমি সেম কৰি দিয়া বা তুমি হেৰি কৰি দিয়া এটো তুমি 2 আছে 4 কৰি দিয়া হ'ব 4x plus এটো 3 to 6 কৰি দিয়া 6y minus 9 কৰি দিয়া equal to 0 বুজি পালা নাই এটা a1 কি হ'ল নিজে কৰিছো এবাৰ a1 হৈ গ'ল 2 a2 হৈ গ'ল 4 2/4 মানে 1/2 হয়নে b1 কি হৈ গ'ল 3 b2 কি হৈ গ'ল 6 মানে 1/2 a1/a2 = b1/b2 হ'ল নে c1/c2 মানে কিমান -8/-9 হেতু not equal to বুজি পালা মই অলপ ফাষ্টত কৰিছো যদি বুজি নাই পোৱা ক'বা তোমালোকে 3 টো কি দি থোৱা আছে মিলি যোৱা একে 2x + 3y - এখিনি ৰাফ 8 = 0 সমীকৰণটোৰ লগত মিলি যোৱা এটা সমীকৰণ হ'ব কি হ'ব মিলি যোৱা মানে a1/a2 = b1/b2 = c1/c2 গোটেইটো একে হ'ব গলে দুগুণ কৰি দিয়া তেতিয়া ক'ব 4x + 6y - 16 = 0 এইটো একেবাৰে ইজি ঠিক আছে মই এনে অলপ এই প্ৰথমটো অলপ বহলাই লিখিলো এনে ইমান লিখিবলৈ কামেই নাই এনেকৈ কৰি দিলে এনেকৈ লিখিলে হ'ল 3 নম্বৰ আহিব পাৰে ঠিক আছে তাৰ পিছত 7 নম্বৰটো x - y + 1 = 0 আৰু 3x + 2y - 12 = 0 সমীকৰণ দুটাৰ লেখ অংকন কৰা এই ৰেখা দুটাই x অক্ষৰ লগত কৰা ত্ৰিভুজটোৰ শীৰ্ষবিন্দু কেইটাৰ স্থানাংক উলিওৱা ত্ৰিভুজৰ ক্ষেত্ৰটো প্ৰসাৰিত কৰা এতিয়া ক'লে যে প্ৰথম আমাক সমীকৰণ দুটা কি দিথোৱা আছে x - y + 1 = 0 আৰু 3x
প্লাছ 2y মাইনাছ 12 ইকুৱেল টু 0 গতিকে সমীকৰণ দুটাৰ কাৰণে আমি কি কৰিব লাগিব এখন হেৰি প্ৰথমতে আমি তালিকা এখন বনাব লাগিব তেতিয়া আমি লেখত উপস্থাপন কৰিব পাৰিম x হলে y ইকুৱেল টু কিমান হ'ব y ইকুৱেল টু এইটো সাইডত কৰিছো minus y equal to minus 1 minus x হ'ব গতিকে y equal to গোটেইকেইটা minus টো আঁতৰাইলে 1 plus x হ'ব তেতিয়া y equal to 1 plus x সেকেন্ডত x y equal to 2y equal to কিমান হ'ব 12 এটো ফলে গুছি গলে প্লাস হৈ যাব minus 3x গতিকে y equal to 12 minus 3x by 2 গতিকে y equal to 12 minus 3x by 2 হ'ব গতিকে আমি প্ৰথম যদি আমি 1 ধৰো y মানে কিমান হ'ব 2 হ'ব 1 plus 1 2 হ'ব 2 ধৰিলে কিব 3 হ'ব এনেকে x ৰ মানটো যদি আমি কি ধৰো 2 ধৰো 2 3 গুণ 6 12 পাস হৈ গলে 6 3 গুণ 6 3 হ'ব ঠিক আছে নে আৰু এটা আমি যদি 4 ধৰি দিও 4 ধৰিলে 4 গুণ 12 12 পৰা গুছি গল 0 এটো হ'ব এতিয়া 1 2 2 3 2 3 4 0 বিন্দু কেইটা লেখত বহুৱাই পাও আমি লেখত প্ৰথম বহুৱাই চাব লাগিব ঠিক আছে নে বিন্দু কেইটা বহুৱাই চাম প্ৰথমতে কৈছে যে 1 2 1 2 2 3 2 3 দুটা 2 3 আছে গতিকে 4 আছে গতিকে আমি যেতিয়া বেছি নাই আমি 2 কে ধৰি লওঁ তললৈ দিলেও হ'ব মাইনাস 1 নাই যেতিয়া x minus x y minus y 0 2 2 কে ধৰিছো 3 4 5 1 2 3 4 5 minus 1 minus 1 1 2 3 4 5 1 2 3 4 5 ঠিক আছে নে দুটাটা ঘৰকে ধৰিছো গতিকে প্ৰথমটো আছে 1 2 1 2 এটো পয়েন্ট সেকেন্ড আছে 2 3 2 3 এটো আছে 2 নম্বৰ পয়েন্ট এটো আমাৰ প্ৰথম লাইনডাল টানি দিও ঠিক আছে নে তাৰপিছত এটো লাইন হৈ গল প্ৰথম লাইনটো সেকেন্ড কি আছে 2 3 2 3 টো এটো একেটা বিন্দুৱে হ'ব আৰু 4 0 4 0 টো হল এটো গতিকে এডালো আমি সেকেন্ডাল টানি দিও হলে আমি সেকেন্ড লাইন টানি দিলো গতিকে এটো হৈ গল 1 2 2 3 4 0 এডাল হৈ গল আমাৰ লাইনডাল এটা প্ৰশ্নটোত কি কৈছে যে এই ৰেখা দুটা x অক্ষৰ লগত কৰা ত্ৰিভুজটোৰ শীৰ্ষবিন্দু কেইটাৰ স্থানাংক উলিওৱা এইটো ত্ৰিভুজ হয় নে ত্ৰিভুজটোৰ শীৰ্ষবিন্দু কেইটাৰ স্থানাংক এই দুটা বিন্দুটো দি থোৱা আছে এইটো বিন্দু কিমান হ'ব 0 0 ন -1 x ৰ মান -1 হে গতিকে -1 0 হবনে -1 0 গতিকে লিখি দিয়া এতেকে ত্ৰিভুজটোৰ শীৰ্ষ বিন্দু কেইটাৰ স্থানাংক হ'ব -1 0 2 3 আৰু 4 0 ঠিক আছে নে এটো হৈ গল আৰু ত্ৰিভুজীয় ক্ষেত্ৰটো প্ৰসাৰিত কৰা ত্ৰিভুজীয় ক্ষেত্ৰটো প্ৰসাৰিত কৰিব দিছে মানে শেডিং কৰিব দিছে প্ৰসাৰিত কৰা মানে শেডিং কৰা গতিকে ত্ৰিভুজীয় ক্ষেত্ৰটো পেন্সিলে কৰিবা দেই পেন্সিলে যে পৰীক্ষাটো পেন্সিলে আঁকিবা গতিকে পেন্সিলে কৰিবা মই পেনে আছিল কাৰণে পেনে কৰি দিছো এই ত্ৰিভুজীয় ক্ষেত্ৰটো প্ৰসাৰিত কৰিলে হল এইটো এই গুটেটো
বুজি পালানে? কৰিব পাৰিবানে? ইমান টান নহয়, এইবিলাক ইজিয়ে হয়। ঠিক আছে, খালি লেখত কৰাবিলাক অলপ ভালকৈ কৰিবা। এই পইণ্টবিলাক দিওঁতে খালি চাবা, যদি আমাৰ এই পইণ্টৰ যদি খেলি মেলি, এটা যদি ঘৰ সৰু কৰিলা, এটা ঘৰ যদি ডাঙৰ কৰিলা, তেতিয়া কিন্তু এই লাইনত নপৰিব, বেলেগ পইণ্টত পৰি যাব। তেতিয়া তোমাৰ ইয়াৰ স্থানাংকটো বেলেগ ওলাই যাব। বুজি পালানে? কৰি চাবা নিজে। গতিকে আজি ভিডিঅ'টোত ইমানলৈকে কৰিলোঁ। ইয়াৰ পিছৰ ভিডিঅ'টোত আকৌ 8ৰ পৰা কৰিম। এইখিনি যদি কিবা বুজি নাপালা কমেণ্টত জনাবা। ঠিক আছে, হ'ব।